নমো নমো অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এই ভিডিঅ'লৈ সুস্বাগতম। তোমালোকৰ চতুৰ্থ পাঠৰ বিকাৰ মুক্তিহি ৰাষ্ট্ৰস্য শক্তি এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। অভ্যাসা উত্তৰাণি লিখত, তোৰ লিখা। ক ক আতপে উপবিশ্য কাৰ্যানি কৰতি। তাৰমানে কোনে ৰ'দত বহি নিজৰ কাম কৰি আছে? উত্তৰম, কোনে আছিল? আচাৰ্য। যে আচাৰ্য আতপে উপবিশ্য কাৰ্যানি কৰতি, মানে আচাৰ্য ৰ'দত বহি নিজৰ কাম কৰি আছে। খ দূৰত কহ আচাৰ্যস্য সমীপম আগচ্ছতি, মানে দূৰৰ পৰা কোনে আচাৰ্যৰ ওচৰলৈ আহে বা আহিছে? উত্তৰ কি হ'ব ইয়াত? দূৰত ভাস্কৰ আচাৰ্যস্য সমীপম আগচ্ছতি, দূৰৰ পৰা ভাস্কৰ আচাৰ্যৰ ওচৰলৈ আহে। কোন আহে? ভাস্কৰে আহে। যে জনাহ কস্মাৎ ভ্ৰষ্টাচাৰম কুৰ্বন্তি, মানুহে কিহৰ বাবে ভ্ৰষ্টাচাৰ কৰে? উত্তৰ জনাহ লোভাত ভ্ৰষ্টাচাৰম কুৰ্বন্তি, কিহৰ বাবে কৰে? লোভৰ বাবে বা লোভৰ বশৱৰ্তী হৈ ভ্ৰষ্টাচাৰ কৰে। ভ ৰাষ্ট্ৰ সেৱায়া প্ৰথমম সোপানম কিম, মানে ৰাষ্ট্ৰ সেৱাৰ প্ৰথম খটখটি কি? উত্তৰ স্ববিকাৰোন্মূলনম ৰাষ্ট্ৰ সেৱায়া প্ৰথমম সোপানম অস্তি, মানে নিজৰ বিকাৰ বা দুখবোৰ নিৰ্মূল কৰাই ৰাষ্ট্ৰ সেৱাৰ প্ৰথম খটখটি। কস্মাৎ হিংসাম কুৰ্বন্তি, মানে কিহৰ পৰা মানুহে হিংসা কৰে? ক্ৰোধাত হিংসাম কুৰ্বন্তি, মানে ক্ৰোধ বা খঙৰ পৰা মানুহে হিংসা কৰে। 2 নম্বৰ ৰিক্ত স্থানানি পূৰয়ত, মানে খালী ঠাই পূৰ কৰা। ক মম একা দ্যাজস্তি, কিতাপত পাবাই, মম একা জিজ্ঞাসা অস্তি। ড্যাশ এক জ্ঞানস্য দ্বাৰম, ইয়াত কি হ'ব? জিজ্ঞাসা এব জ্ঞানস্য দ্বাৰম, মানে জিজ্ঞাসা হৈছে জ্ঞানৰ দ্বাৰ। গ লোভ ড্যাশ কাৰণম, ইয়াত কি হ'ব? লোভ পাপস্য কাৰণম, মানে লোভই পাপৰ কাৰণ। বিকাৰ মুক্তি ৰাষ্ট্ৰস্য ড্যাশ, বিকাৰ মুক্তি ৰাষ্ট্ৰস্য শক্তি, বিকাৰ মুক্তি নিজৰ দুখ বা নিজৰ বিকাৰ নিৰ্মূল কৰাইছে ৰাষ্ট্ৰৰ খটখটি। অহম ড্যাশ অস্মি, অহম কুশলী অস্মি, মানে মই কুশলে আছো। স বিকাৰানাম উন্মূলনায় উপায় ড্যাশ, কি হ'ব? বিকাৰানাম উন্মূলনায় উপায় স্বাধ্যায় ধ্যানম সেৱা অহিংসা বিবেক চ সৎসংগতি সন্তি। নম্বৰ 3 বুৎপত্তি নিৰ্ণয় কৰা, মানে শব্দবোৰ ক'ৰ পৰা উৎপত্তি হৈছে এই বিষয়ে ইয়াত ক'ব লাগে। জায়তে পৃচ্ছতু মাস্তু শক্নোতি বৰ্ততে জানামি অপাকৰোতি শক্তি হৰতি সিঞ্চতি স্যাৎ। ইয়াত আছে জায়তে, মানে জন ধাতু লত লকাৰে প্ৰথম পুৰুষ এক বচন জায়তে। পৃচ্ছতু মানে পৃষ ধাতু লোট লকাৰ প্ৰথম পুৰুষ এক বচন পৃচ্ছতু। খাদতু লোট লকাৰ আদেশ বা অনুৰোধ বুজোৱা। মাস্তু মাহ অব্যয়পদ, মাহ অব্যয়পদ যোগ অস্তু অজ ধাতু লোট লকাৰ। শক্নোতি শক ধাতু লত লকাৰ প্ৰথম পুৰুষ এক বচন শক্নোতি, যেনে খাদতি গচ্ছতি শক্নোতি লত লকাৰ প্ৰথম পুৰুষৰ এক বচন। বৰ্ততে বৃদ্ধ ধাতু লত লকাৰ আত্মনেপদ প্ৰথম পুৰুষ এক বচন। জানামি জ্ঞা ধাতু লত লকাৰ উত্তম পুৰুষ এক বচন।
জানামি। জ্ঞা ধাতু লট লকাৰ উত্তম পুৰুষ একবচন। অপাকৰতি মানে অপ যোগ আহ উপসৰ্গ, অপৰ আহ উপসৰ্গ যোগ ক্ৰী ধাতু লট লকাৰ প্ৰথম পুৰুষ একবচন। শক্তিহি শক ধাতু তিন প্ৰত্যয়, শক ধাতু তিন প্ৰত্যয়। নম্বৰ 4 সমাৰ্থকান প্ৰধান লিখত মানে সমান পদ প্ৰতিশব্দ। চিয়ম মানে স্বকীয়ম বা নিজম, যিকোনো এটা লিখিব পাৰা, স্বকীয়ম বা নিজম। যাদ্যং ইয়াত কি আছে? যাদ্যং মানে মূৰ্খতাম অথবা অজ্ঞানম। জিজ্ঞাসা একচুৱেলি সংস্কৃতত জিজ্ঞাসা মানে জ্ঞাতুমিচ্ছা। আতপ মানে সূৰ্য তপঃ নাইবা ধৰ্মঃ। ধিয়ঃ বুদ্ধে। চেতঃ মনঃ বা হৃদয়ম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি জনাই দিবা।